পানী বাঢ়ি গৈছে, কিবা শিবিৰৰ ব্যৱস্থা কৰা হৈছে নেকি? এতিয়ালৈকে শিবিৰৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই। যিখিনি নদীৰ একদম কাষৰীয়া অঞ্চলৰ মানুহ তেওঁলোকৰ দুই এঘৰত পানী সোমাইছে। আমাৰ মণ্ডল, গাঁওবুঢ়া, SDC, অন্যান্য ছিনিয়ৰ অফিচাৰসকল ফিল্ডত ইতিমধ্যে ঘূৰি আছে। তেওঁলোকে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু যিবিলাক নদীৰ কিনাৰৰ মানুহ তেওঁলোকক ইতিমধ্যে আমি ইয়াৰ পৰা উলিয়াই নি ওচৰৰ নামঘৰ, স্কুলঘৰত আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। চ' ডেট আমি যাতে ৰিলিফ দিবলগীয়া হ'লে যাতে সহজতে দিব পাৰোঁ। এতিয়ালৈকে বৰ্তমান কিমানখন গাঁও এনে পানীত? কোনো গাঁও এতিয়ালৈকে সম্পূৰ্ণৰূপে হোৱা নাই। দুই এঘৰ অতি ল' লাইন থকা জেগাত মানে দুই এঘৰ মাজত সোমাইছে। বাকী তেনেকুৱালৈকে এতিয়া বানপানী হোৱা নাই, কিন্তু পানী বাঢ়ি আছে। তাৰ পৰা মই শংকিত যে বানপানী হ'ব পাৰে আৰু বানপানী হ'লে আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ইতিমধ্যে তাৰ বিষয়ে প্লেনিং কৰিছোঁ। মই আশা ৰাখোঁ ভালকৈ আমি মেনেজ কৰিব পাৰিম। ৰাইজৰ কিবা অভিযোগ শুনা পাইছোঁ? ৰাইজৰটোৰ অভিযোগ আছে। যোৱা বছৰ বানপানীৰ কথা কৈছে তেওঁলোকে আমি তদন্ত কৰিম আৰু মই আশা ৰাখিছোঁ এইবাৰ যিখিনি ৰাইজে কোৱাৰ কাৰণে মই আনন্দিত হৈছোঁ যে মই নতুন যিহেতু এইটো অঞ্চলত কিবা নতুনকৈ যদি কৰিবলগীয়া হয় মই কৰিবলৈ সুবিধা পাম। পানী বাঢ়ি গৈছে, কিবা শিবিৰৰ ব্যৱস্থা কৰা হৈছে নেকি? এতিয়ালৈকে শিবিৰৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই। যিখিনি নদীৰ একদম কাষৰীয়া অঞ্চলৰ মানুহ তেওঁলোকৰ দুই এঘৰত পানী সোমাইছে। আমাৰ মণ্ডল, গাঁওবুঢ়া, SDC, অন্যান্য ছিনিয়ৰ অফিচাৰসকল ফিল্ডত ইতিমধ্যে ঘূৰি আছে। তেওঁলোকে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু যিবিলাক নদীৰ কিনাৰৰ মানুহ তেওঁলোকক ইতিমধ্যে আমি ইয়াৰ পৰা উলিয়াই নি ওচৰৰ নামঘৰ, স্কুলঘৰত আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। চ' ডেট আমি যাতে ৰিলিফ দিবলগীয়া হ'লে যাতে সহজতে দিব পাৰোঁ। এতিয়ালৈকে বৰ্তমান কিমানখন গাঁও এনে পানীত? কোনো গাঁও এতিয়ালৈকে সম্পূৰ্ণৰূপে হোৱা নাই। দুই এঘৰ অতি ল' লাইন থকা জেগাত মানে দুই এঘৰ মাজত সোমাইছে। বাকী তেনেকুৱালৈকে এতিয়া বানপানী হোৱা নাই, কিন্তু পানী বাঢ়ি আছে। তাৰ পৰা মই শংকিত যে বানপানী হ'ব পাৰে আৰু বানপানী হ'লে আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ইতিমধ্যে তাৰ বিষয়ে প্লেনিং কৰিছোঁ। মই আশা ৰাখোঁ ভালকৈ আমি মেনেজ কৰিব পাৰিম। ৰাইজৰ কিবা অভিযোগ শুনা পাইছোঁ? ৰাইজৰটোৰ অভিযোগ আছে। যোৱা বছৰ বানপানীৰ কথা কৈছে তেওঁলোকে আমি তদন্ত কৰিম আৰু মই আশা ৰাখিছোঁ এইবাৰ যিখিনি ৰাইজে কোৱাৰ কাৰণে মই আনন্দিত হৈছোঁ যে মই নতুন যিহেতু এইটো অঞ্চলত কিবা নতুনকৈ যদি কৰিবলগীয়া হয় মই কৰিবলৈ সুবিধা পাম।